নমস্কাৰ। অসম চৰকাৰৰ আগন্তুক যিকোনো পৰীক্ষাত উপকৃত হ'ব পৰাকৈ আমি আপোনালোকলৈ আসাম জিঅ'গ্ৰাফীৰ এটা ছিৰিজ আগবঢ়াই আছোঁ। এইটো তাৰে ২ নম্বৰটো পাৰ্ট। ইতিমধ্যে আমাৰ প্ৰথমটো পাৰ্ট আপোনালোকলৈ আগবঢ়াই দিয়া হৈছে। আশা কৰোঁ আপোনালোকে প্লে'লিষ্টত গৈ সেই ভিডিঅ'টো চাব আৰু এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। এই ছিৰিজটোত আমি সন্নিৱিষ্ট কৰিছোঁ বচা ১০০টা কুৱেশ্যন। যদিও ইয়াতে ১০০টা MCQ লোৱা হৈছে, তথাপিতো আমি প্ৰশ্নসমূহৰ উত্তৰসমূহ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকে যথেষ্টখিনি উপকৃত হয়। আজি আমি প্ৰথমতে আপোনালোকলৈ এই ছিৰিজটোৰ ১১ নম্বৰ প্ৰশ্নটো আগবঢ়াই দিছোঁ। নামবৰ দৈগ্ৰুং অভয়াৰণ্য কোন জিলাত অৱস্থিত? কাৰ্বি আংলং, গোলাঘাট, ওদালগুৰি, কাছাৰ আৰু কৰিমগঞ্জ। উত্তৰ গোলাঘাট। এইখিনিতে আপোনালোকক জনাই থওঁ যে কাৰ্বি আংলঙত অসমৰ আটাইতকৈ বেছি অভয়াৰণ্য আছে। সৰ্বমুঠ 4খন অভয়াৰণ্য কাৰ্বি আংলঙত আছে। পূব কাৰ্বি আংলং বন্যপ্ৰাণী অভয়াৰণ্য, গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য, নামবৰ অভয়াৰণ্য, মাৰাত লংডি অভয়াৰণ্য আৰু এখন প্ৰস্তাৱিত অভয়াৰণ্য আছে। ওদালগুৰিত আছে বৰনদী অভয়াৰণ্য, কাছাৰ আৰু কৰিমগঞ্জত আছে বৰাইল অভয়াৰণ্য। আপোনালোকে জানে যে অসমৰ মুঠ অভয়াৰণ্য 17খন আৰু 2খন প্ৰস্তাৱিত অভয়াৰণ্য আছে। সেই 2খন হ'ল উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য আৰু লখিমপুৰ ধেমাজি জিলাত বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য। এইখিনিতে আপোনালোকক এটা শুধৰাই দিব বিচাৰোঁ যে যোৱাটো ভিডিঅ'ত আমি নগাঁও জিলাত কৈছিলোঁ যে লাওখোলা অভয়াৰণ্য আছে। আচলতে লাওখোলা হ'ব নালাগিছিল, লাওখোৱা অভয়াৰণ্য হ'ব লাগিছিল। এনেধৰণৰ উচ্চাৰণ বা বানান লিখোঁতে বা কওঁতে আমাৰ ভুল হ'ব পাৰে। আশা কৰোঁ আপোনালোকে শুধৰাই ল'ব। এতিয়া আমি 12 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। তলত উল্লেখ কৰা কোনখন বিশ্বৰ একমাত্ৰ বনাঞ্চল য'ত বনৰীয়া ঘোঁৰা পোৱা যায়? দিহিং পাটকাই, কাজিৰঙা, ডিব্ৰু-চৈখোৱা, ওৰাং। উত্তৰটো হ'ব ডিব্ৰু-চৈখোৱা। 13 নম্বৰ প্ৰশ্নটো হৈছে ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত ঠাই অসমত কেইখন আছে? 7খন, 5খন, 4খন, 1খন। উত্তৰটো হ'ব 4খন। আৰু সেইকেইখন হৈছে নামেৰি, মানাহ, কাজিৰঙা, ওৰাং। আপোনালোকে জানে আমাৰ অসমত ৰাষ্ট্ৰীয় উদ্যান আছে মুঠ 7খন, 5খন আছে হাতী সংৰক্ষিত বনাঞ্চল আৰু এখন ৰামচাৰ ছাইট আছে। অসমৰ একমাত্ৰ ৰামচাৰ ছাইট কোনখন বা কাক আমি জানো ৰামচাৰ ছাইট হিচাপে অসমৰ একমাত্ৰ? আপোনালোকে কমেণ্ট বক্সত উত্তৰটো জনাব বুলি আশা ৰাখিলোঁ। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়? আমাৰ 14 নম্বৰৰ প্ৰশ্নটো হৈছে যে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়? মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। উত্তৰটো হ'ব ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। আমাৰ 15 নম্বৰ প্ৰশ্নটো হৈছে ক্ষুদ্ৰ কাজিৰঙা বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক অভিহিত কৰা হয়? ক্ষুদ্ৰ কাজিৰঙা বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক অভিহিত কৰা হয়? ক দিয়া আছে ওৰাং, খ দিয়া আছে মানাহ, গ দিয়া আছে নামেৰি, ঘ দিয়া আছে ৰায়মনা। উত্তৰটো হ'ব ঘ। উত্তৰটো হ'ব ক ওৰাং। এইখিনিতে ওৰাঙৰ বিষয়ে অকণমান আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। ওৰাং বৃহৎ এশিঙীয়া গঁড়ৰ অন্যতম প্ৰাকৃতিক আৱাসভূমি। গঁড়ৰ সংখ্যাৰ ফালৰ পৰা কাজিৰঙাৰ পিছতে ইয়াৰ স্থান, সেয়েহে ইয়াক ক্ষুদ্ৰ কাজিৰঙা আখ্যা দিয়া হয়। এই ৰাষ্ট্ৰীয় উদ্যানখন দৰং আৰু শোণিতপুৰ জিলা ব্যাপী আছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ 60% তৃণভূমি। বিৰল প্ৰজাতিৰ উলুমৰা চৰাই আৱাসভূমি ৰূপেও ওৰাং খ্যাত।
এইখিনিতে আৰু এটা কথা আপোনালোকক কওঁ যে যোৱাটো ভিডিঅ'ত আমি কৈছিলোঁ যে শোণিতপুৰ জিলাত ওৰাং ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। এইটো ভুল নকৰিব যে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেৱল শোণিতপুৰ জিলাত অৱস্থিত। আপোনালোকে ইতিমধ্যে গম পালে যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। ঠিক তেনেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন নগাঁও জিলা, শোণিতপুৰ জিলা আৰু গোলাঘাট জিলা আৱৰি আছে। কেৱল নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন অকল শোণিতপুৰত অৱস্থিত। এই কথা আপোনালোকে মনত ৰাখিব। আজিৰ 16 নম্বৰ প্ৰশ্নটো হৈছে অসমে কিমানখন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰিছে? 6খন, 7খন, 8খন, 9খন। উত্তৰটো হ'ব 7খন। আৰু সেই 7খন কি আপোনালোকে কমেণ্ট বক্সত জনাবচোন। আমাৰ 17 নম্বৰ প্ৰশ্নটি হৈছে অসমে আন্তঃৰাজ্যিক সীমা কোনখন ৰাজ্যৰ সৈতে ভাগ বতৰা কৰিছে যিখন উত্তৰ পূৰ্বাঞ্চলৰ নহয়? ক উৰিষ্যা, খ ছিকিম, গ পশ্চিমবংগ, ঘ বিহাৰ। উত্তৰটো হ'ব পশ্চিমবংগ। এনেধৰণৰ এটা প্ৰশ্ন আহিব পাৰে যে অসমে আন্তঃৰাজ্যিক সীমা কোনখন ৰাজ্যৰ সৈতে ভাগ বতৰা কৰা নাই যিখন উত্তৰ পূৰ্বাঞ্চলৰ হয়? এই প্ৰশ্নটো আছিল যিখন উত্তৰ পূৰ্বাঞ্চলৰ নহয় অথচ অসমে সীমা ভাগ কৰিছে। আৰু এনে এখন ৰাজ্যও আছে যিখন উত্তৰ পূৰ্বাঞ্চলৰ হয় কিন্তু অসমে সীমা ভাগ কৰা নাই। সেই ৰাজ্যখন নাম কি? আপোনালোকে কমেণ্ট বক্সত জনাবচোন। আমাৰ 18 নম্বৰ প্ৰশ্নটি হৈছে অসমে সৰ্বোচ্চ সীমা কোনখন ৰাজ্যৰ লগত ভাগ কৰিছে? ক অৰুণাচল, খ মেঘালয়, গ মণিপুৰ, ঘ নাগালেণ্ড। উত্তৰটো হ'ব খ মেঘালয়। আমাৰ 19 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্বাধিক জনবসতিপূৰ্ণ জিলা কোনখন? বৰপেটা, মৰিগাঁও, নগাঁও, যোৰহাট। উত্তৰটো হ'ব গ নগাঁও। আমাৰ আজিৰ এই খণ্ডটিৰ একেবাৰে শেষৰটি প্ৰশ্ন হৈছে ভাৰতৰ পক্ষী মানৱ বুলি কাক কোৱা হয়? কুলদীপ সিং, যাদৱ পায়েং, MC মেহতা, ছেলিম আলী। আমি সকলোৱে জানো যে যাদৱ পায়েঙক অৰণ্য মানৱ বুলি কোৱা হয়। তেতিয়াহ'লে পক্ষী মানৱ কাক কোৱা হয়? উত্তৰটো হৈছে ঘ ছেলিম আলী। ছেলিম আলী এগৰাকী ভাৰতীয় পক্ষীবিদ আৰু প্ৰকৃতিবিদ। তেওঁ ভাৰতত প্ৰথমবাৰৰ বাবে পক্ষীকুলৰ সংঘবদ্ধ সমীক্ষা কৰিছিল আৰু চৰাই সম্বন্ধীয় বহুতো গ্ৰন্থ প্ৰণয়ন কৰিছিল। ইয়াৰ জৰিয়তে তেওঁ ভাৰতত পক্ষী বিজ্ঞান বিষয়টো জনপ্ৰিয়কৰণত আগভাগ লৈছিল। তেওঁ বোম্বে প্ৰাকৃতিক ইতিহাস ছ'চাইটিৰ উল্লেখযোগ্য সদস্য আছিল। তেওঁৰ প্ৰচেষ্টাৰ ফলতেই ৰাজস্থানত ভৰতপুৰ পক্ষী উদ্যান প্ৰতিষ্ঠান গঢ়ি উঠিছিল আৰু বৰ্তমান নীৰৱ উপত্যকা ৰাষ্ট্ৰীয় উদ্যানৰ ধ্বংসৰোধ হৈছিল। তেওঁ ছিডনী ডিলন ৰিফলিৰ সৈতে 10টা খণ্ডৰ হেণ্ডবুক অৱ দ্য বাৰ্ডছ অৱ ইণ্ডিয়া এণ্ড পাকিস্তান অৰ্থাৎ ভাৰত আৰু পাকিস্তানৰ পক্ষীকুলৰ 7 পুথি প্ৰণয়ন কৰিছিল। ইয়াৰ দ্বিতীয় সংস্কৰণ তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশিত হয়। ভাৰত চৰকাৰে তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে 1958 চনত পদ্মভূষণ আৰু 1976 চনত পদ্মবিভূষণ উপাধি প্ৰদান কৰিছিল। আজিলৈ ইমানে। আজি আমি আপোনালোকলৈ 10টা বচা MCQ আগবঢ়ালোঁ য'ত আমি উত্তৰসমূহো বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে আমাৰ এই খণ্ডটি ভাল পালে আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰিয় বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ইতিমধ্যে আমি আপোনালোকলৈ আগবঢ়াই আছোঁ অসমৰ স্বৰ্গদেউসকলৰ বিষয়ে আৰু আধুনিক ভাৰতৰ ইতিহাস সম্পৰ্কীয় এটি ছিৰিজ। আশা কৰোঁ প্লেলিষ্টত গৈ আপোনালোকে সেই ভিডিঅ'সমূহো চাব আৰু এনেদৰেই আমাক ছাপোৰ্ট কৰি যাব।